উচ্চ গণিত চেপ্টাৰ 3 ক্লাছ 9 অখণ্ড সংখ্যা পাঠ্যগণিতৰ কুৱেশ্যন নম্বৰ 1 a equal to b cube plus r ভাগ কলনৰ a equal to -23 b equal to 5 হলে ইয়াৰ কোনটো উত্তৰ হ'ব এটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম চাওঁ আহা কুৱেশ্যন নম্বৰ 1 ৰ সমাধানটো ইয়াত কি হ'ব ইউক্লিডৰ ভাগ বিধি অনুসৰি a equal to b cube plus r হ'ব যত r এটো যত 0 less than equal to r less than b হ'ব b equal to আমি কিমান দিয়া আছে b equal to 5 দিব লাগিব তাৰ পিছত a equal to কিমান আছে a equal to এটো a equal to -23 হ'ব r ৰ মানটো 0 1 2 3 4 5 বৰ ভিতৰত দিব লাগিব এটো r equal to 0 1 2 3 4 4 5 ৰ ভিতৰত দিব লাগিব তাৰ পিছত a equal মানে কি হ'ব a equal মানে -23 equal to b মানে কিমান দিয়া আছে b মানে 5 cube plus r মানে কিমান দিব লাগিব r মানে 2 হ'ব এটো r মানে 2 হ'ব তাৰ পিছত কিউব মানে কি হ'ব এটো কিউব মানে -5 দিব লাগিব ইয়াত কি হ'ব -23 equal to 5 into ইয়াত কি হ'ব -5 plus ইয়াত কি হ'ব 2 হ'ব ইয়াত q equal to কিমান হ'ব q equal to এটো q equal to -5 আৰু r equal to কিমান হ'ব r equal to 2 হ'ব যেহেতু ইয়াত কি হ'ব যেহেতু 0 less than equal to 2 less than 5 হ'ব শৰ্টত মানি চলিছে ইয়াৰ কোনটো উত্তৰ হ'ব 1 টো উত্তৰ হয় ইয়াৰ কোনটো উত্তৰ হ'ব 1 টো উত্তৰ হ'ব 72 আৰু 120 ৰ গহাগু উলিয়াব লাগিব গহাগু উলিয়াবলৈ এনেকা উলিয়াম আমি 72 আৰু 120 এনেকা আমি উলিয়াম কেইবাৰ যাব এটো গহাগুটো কি হ'ব 236 সং ইয়াত কি হ'ব 36 হ'ব 2 7 120 হ'ব এতিয়া ইয়াত কেইবাৰ যাব 2 3 36 2 3 সং 60 হ'ব এতিয়া এটো কি হ'ব 2 9 গুণ 18 হ'ব 2 15 30 এতিয়া কেইবাৰ লগত যাব 5 বাৰ যাব 3 5 গুণ 15 এটো 3 3 গুণ 3 5 গুণ 15 এটো হ'ব এনেকা এটো হয় 2 3 72 236 সং 72 2 7 120 হ'ব 2 3 36 3 2 3 সং 60 হ'ব 2 9 গুণ 18 2 15 30 3 3 গুণ 3 5 গুণ 15 ইয়াৰ গহাগুটো কি হ'ব গহাগু মানে দুইটা অংক পূৰণ যোৱাটো ইয়াত কি হ'ব 2 তিনটাটো পূৰণ কৰিলে কিমান হ'ব 8 হ'ব ইনটু ইয়াত 3 আছে 3 হ'ব 3 8 গুণ কিমান হ'ব 24 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব 4 টো উত্তৰ হ'ব 24 হয় এটো 4 টো উত্তৰ হয় Question number 3 গহাগু উলিওয়া 306 657 নিৰ্ণয় কৰা ইয়াৰ গহাগুটো নিৰ্ণয় কৰিব লাগিব আমি কি কৰা কেনেকৈ কৰিম চাওঁ হা Question number 3 ৰ গহাগু উলিয়াবলৈ হলে এটো কেনেকৈ উলিয়াব লাগিব 3 120 306 হ'ব তাৰ পিছত 219 657 হ'ব আকৌ তিনিবাৰে যাব 334 102 হ'ব 373 219 হ'ব এটোৱে হ'ব তাৰ পিছত ইয়াৰ গহাগুটো হ'ব এটো হ'ব 3 into 3 আৰু 3 টো পূৰণ কৰিলে কিমান হ'ব 9 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব 3 টো উত্তৰ হয় এটো 3 টো উত্তৰ হ'ব 9 হ'ব Question number 4 ধৰা হওক a b q তিনটা ধনাত্মক অখণ্ড সংখ্যা আৰু b ৰ দ্বাৰা এক বিভাজনৰ ফলত a equal to b cube plus r পোৱা গলে যত r এটা অখণ্ড সংখ্যা তেনে হলে ইয়াৰ কোনটো উত্তৰ হ'ব 1 টো উত্তৰ হ'ব ইউক্লিডৰ বিভাজনৰ প্ৰহমিকা অনুসৰি বাঘেকটো কি হ'ব বাঘেক r ৰ মান অদায় অন্য সমান বা ডাঙৰ আৰু বাজক বিতকৈ সৰু হ'ব লাগিব এই কাৰণে ইয়াৰ 1 টো উত্তৰ হ'ব Question number 5 যদি a আৰু b দুটা অখণ্ড সংখ্যাৰ হয় তেন্তে b মডুলাস a b is not equal to 0 যদি a by b ইয়াত কোনটো উত্তৰ হ'ব এটো 4 কোনটো উত্তৰ হ'ব 1 টো উত্তৰ হ'ব এটা অখণ্ড সংখ্যা হ'ব বিভাজ্যতৰ সংখ্যা মতে যদি এটা অখণ্ড সংখ্যা b ই আন এটা অখণ্ড সংখ্যা এক সম্পূৰ্ণ ৰূপত সম্পূৰ্ণকৈ ভাগ কৰে তেন্তে ভাগফলটো কি হ'ব ভাগফলটো a by b অদায় এটা কি হ'ব অখণ্ড সংখ্যা হ'ব লাগিব তাৰপিছত Question number 6 দুটা অশূন্য অখণ্ড সংখ্যা a আৰু b আপেক্ষিকভাৱে মৌলিক বোলা হয় যদিহে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ 4 টো উত্তৰ হ'ব g c d a b equal to 1 হ'ব 4 টো উত্তৰ হ'ব দুটা অংকিয়া আপেক্ষিকভাৱে মৌলিক বা অহমৌলিক বুলি কোৱা হয় যদিহে ইহঁতৰ গৰিষ্ঠটো সাধাৰণ হয় এটো ইহঁতৰ গৰিষ্ঠটো সাধাৰণ
হ'ব সাধাৰণ গুণনীয়কটো কি হ'ব সাধাৰণ গুণনীয়কটো GCD1 হয় তাৰপিছত কোৱেশ্চন নম্বৰ 7 এটা অখণ্ড সংখ্যা আৰ্হিক a = 2 কিউব প্লাছ 1 q এপসাইলন z হলে a হয় ইয়াৰ কোনটো উত্তৰ হ'ব 7ৰ b টো উত্তৰ হ'ব অযুগ্ম হ'ব যিকোনো অখণ্ড সংখ্যা qৰ বাবে 2 কিউব অধাই এটা যুগ্ম সংখ্যা গতিকে 2 কিউব প্লাছ 1 অধাই এটা কি হ'ব অযুগ্ম সংখ্যা হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 8 টো যদি a/c b/c ৰ গসাগু ab = 1 তেন্তে তলৰ কোনটো উক্তিটো উদ্ধ ইয়াৰ কোনটো উক্তিটো উদ্ধ হ'ব b টো উদ্ধ হ'ব a b c হ'ব সংখ্যা তত্ত্বৰ নিয়মৰ অনুসৰি যদি দুটা অসমৌলিক সংখ্যা পৃথক কে আন এটা সংখ্যা ভাগ কৰে তেন্তে ইহঁতৰ গুণফল এই সংখ্যাকে ভাগ কৰিব এই কাৰণে ইয়াৰ b টো উদ্ধ হ'ব কোৱেশ্চন নম্বৰ 9 n³ - 1 আকাৰত পোৱা একমাত্ৰ মৌলিক সংখ্যাটো হ'ল ইয়াৰ একমাত্ৰ মৌলিক সংখ্যাটো কি হ'ব কোৱেশ্চন নম্বৰ 9 n³ - 1 আকাৰত পোৱা একমাত্ৰ মৌলিক সংখ্যাটো হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব এটো উলিয়াব লাগিব এটো কোৱেশ্চন নম্বৰ 9 ইয়াত কি হ'ব n³ - 1 = ইয়াত n - 1 তাৰপিছত ইয়াত কি হ'ব n² + n + 1 হ'ব তাৰপিছত ইয়াত কি হ'ব n - 1 = 1 হ'ব ইয়াত কি হ'ব n = এটো অমান চিনৰ ইফালে গলে +2 হ'ব তাৰপিছত ইয়াত n³ - 1 n ৰ মানটো আমি 2 দিব লাগিব ইয়াত কি হ'ব 2³ - 1 2 কিউব কৰিলে 8 - 1 = কিমান হ'ব 7 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব 7 হ'ব ইয়াত নাই এনসাৰটো এটো 7 হ'ব লাগিছিল কিন্তু বিকল্পত নাই গতিকে পৰত্ব বিকল্পৰ ভিতৰত ইয়াত একমাত্ৰ মৌলিক সংখ্যাটো কি হ'ব একমাত্ৰ মৌলিক সংখ্যাটো 2 হয় d টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 10 যদি a b আৰু b ≠ 0 তেন্তে ইয়াৰ কোনটো উত্তৰ হয় ইয়াত কোনটো উত্তৰ হ'ব a টো উত্তৰ হ'ব a > b হ'ব যেহেতু a ই ভাগ কৰে গতিকে a এৰ পৰমৰ মানটো কি হ'ব b হ'ব পৰমৰ মানতকৈ সৰু বা সমান হ'ব লাগিব ধনাত্মক বা ঋণাত্মক দুইটাৰ ক্ষেত্ৰতে হয় এই কাৰণে ইয়াৰ কি হ'ব a আৰু b টো উত্তৰ হ'ব এটো a আৰু b টো শুদ্ধ হয় কোৱেশ্চন নম্বৰ 11 যদি a = b আৰু c = d এটো মুঠ ট্ৰিপল দিয়া আছে তেন্তে তলত কোনটো উত্তৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো c টো উত্তৰ হ'ব ac = bd হ'ব মুঠ n হ'ব অনুসমতাৰ ধৰ্ম অনুসৰি দুটা অনুসম সমীকৰণ অনুৰূপভাৱে গুণ কৰিব পাৰিব তাৰপিছত কোৱেশ্চন নম্বৰ 12 যদি a = b³ r তেন্তে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ 1 টো উত্তৰ হ'ব GCD AB = GCD BR ইউক্লিডৰ ক্লন বিধিৰ অনুসৰি a আৰু b টো এটো a আৰু b টো bৰ গসাগুটো b আৰু বাহেক r গসাগু সমান হ'ব এই কাৰণে 1 টো উত্তৰ হয় কোৱেশ্চন নম্বৰ এটো 13 তলৰ কোনটো অশুদ্ধ হ'ব ইয়াৰ কোনটো অশুদ্ধ হ'ব ইয়াৰ এটো c টো অশুদ্ধ হ'ব 24 = 3 হ'ব কাৰণ 24 - 3 হলে কিমান হ'ব 21 হ'ব যিয়ে 6 ৰ বিভাজ্য নহয় বাকি বিকল্পটো উদ্ধ এটো বাকি কিটা কি হ'ব 5 ৰ বিভাজ্য এটোৰ পৰা এটো মাইনাস কৰি 5 ৰ বিভাজিত হয় তাৰপিছত এটোৰ পৰা এটো মাইনাস কৰি 4 ৰ বিভাজ্য হয় এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব কোনটো 5 ৰ বিভাজ্য হয় এটো 3 বিভাজ্য হয় এই কাৰণে c টো বিভাজ্য নহয় এই কাৰণে c টো উদ্ধ হ'ব এটো কাৰণ 18 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 15 হ'ব 3 5 গুণ 15 হ'ব তাৰপিছত 89 ৰ পৰা 25 মাইনাস কৰিলে কিমান হ'ব ইয়াত 4 হ'ব ইয়াত কি হয় 64 হ'ব 4 16 64 হয় তাৰপিছত কোৱেশ্চন নম্বৰ 14 যদি গসাগু GCD AB = d তেন্তে গসাগু GCD ইয়াৰ কোনটো উত্তৰ হ'ব উলিয়াব লাগিব ইয়াৰ 1 টো উত্তৰ হ'ব সংখ্যা কেইটা ইহঁতৰ গসাগুৰে ভাগ কৰিলে ভাগফল কেইটা অদায় আপেক্ষিকভাৱে মৌলিক হয় এটো আপেক্ষিকভাৱে মৌলিক হ'ব কোৱেশ্চন নম্বৰ 15 যদি a/c b/c ৰ গসাগু
এ বি ইকুৱেল টু 1 তেন্তে ইয়াৰ কোনটো উত্তৰ হ'ব 15 এইটো 15 4 টো উত্তৰ হ'ব এইটো 4 টো উত্তৰ হ'ব b বাই a হ'ব b বাই a সাধাৰণতে ইউক্লিডৰ উপপাদ্য মতে a বাই bc ইকুৱেল টু gcd ab ইকুৱেল টু 1 তেন্তে a বাই c হয় যেটো বিকল্পটো স্পষ্ট নাই Question number 16 দুটা অশূন্য অখণ্ড সংখ্যা a আৰু b আপেক্ষিকভাৱে মৌলিক বোলা হয় এটো আপেক্ষিকভাৱে মৌলিক বোলা হয় ইয়াৰ কোনটো উত্তৰ হ'ব 3 টো উত্তৰ হ'ব gcd ab ইকুৱেল টু 1 হয়